ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ জল জীৱন মিছন আঁচনিৰ কামত ব্যাপক দুৰ্নীতি ঠিকাদাৰৰ বিৰুদ্ধে খুব উজাৰিছে এতিয়া স্থানীয় সচেতন যুৱকে। উল্লেখ্য যে ৰাইজৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ লক্ষ্যৰে চৰকাৰে জল জীৱন মিছন নামেৰে এক অভিলেখী আঁচনি প্ৰস্তুত কৰিছে। উক্ত আঁচনিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কৰা হৈছে পানী যোগান আঁচনি। উক্ত জল জীৱন মিছন আঁচনিৰ অধীনত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত দক্ষিণ শিঙৰি গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডত প্ৰায় কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল পানী যোগান আঁচনি। যদি উক্ত পানী যোগান আঁচনিত ঠিকাদাৰে সীমাহীন দুৰ্নীতিৰ আশ্ৰয় লোৱাত আজিও বিশুদ্ধ পানী খাবলৈ নাপালে অঞ্চলটোৰ অধিকাংশ ৰাইজে। ইয়াকে লৈ ঠিকাদাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ দাবীত ক্ষোভিত স্থানীয় যুৱকসকল লগতে দিলে আন্দোলনৰ হুংকাৰো। হয়, মই অসম চৰকাৰলৈ ইমানখিনি বিনম্ৰ অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ জল জীৱন আঁচনিৰ যোগেদি আমাৰ অসম গভৰ্ণমেণ্টে যিখন আঁচনি নিৰ্ধাৰিত কৰিছিল সেই আঁচনিৰ যোগেদি আমাৰ ৪ নম্বৰ ৱাৰ্ডত যিখিনি কাম কাৰ্যকলাপ কৰিছে আমাৰ ঠিকাদাৰে দুৰ্নীতিগ্ৰস্তভাৱে সম্পূৰ্ণ ফাটা চিঙা কাম পাইপেৰে দিয়ে আমাৰ কাৰ্যটো সমাপ্ত কৰিব বিচাৰিছিল। আমি যদি তেখেতক প্ৰতিবাদ কৰিছোঁ, তেওঁ আমাক কৈছিল যে আমাক গভৰ্ণমেণ্টে যিখন কাম দিছে সেইখনৰ দায়িত্ব আমি সম্পূৰ্ণৰূপে পৰিপূৰ্ণ কৰিছোঁ আৰু সেই কামৰ যোগেদি আজি গোটেই সম্পূৰ্ণ গাঁৱৰ মানুহে পানীৰ পৰা বঞ্চিত হৈছে। কিছুমান জেগাত পানী ওলাই ৰাস্তা আমাৰ যাবলগীয়া ব্যৱস্থা বন্ধ হৈ গৈছে। যদি আমাৰ অসম গভৰ্ণমেণ্টৰ চৰকাৰে যদি এই কাৰ্যকলাপৰ প্ৰতি সম্পূৰ্ণ ঠিকাদাৰৰ প্ৰতি নাকি নলগায়, আগন্তুক দুদিনৰ ভিতৰত আমি তীব্ৰ প্ৰতিবাদৰ সাব্যস্ত কৰিম। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।